এই মুহূৰ্ত দৰ্শকসকলক দেখুৱাইছো মহৰমৰ দিনটোৰ এটা বিশেষ দৃশ্য, যি দৃশ্যই সমগ্ৰ ৰাজ্যজুৰি প্ৰশংসাৰ কাৰণ হৈ পৰিছে। এখন এম্বুলেন্স আমি আপোনালোকক দেখুৱাইছো। প্ৰথমতে এইখন এম্বুলেন্সৰ চাৰিওকাষে কেৱল মানুহ আৰু এয়া এক ৰেলীৰ দৃশ্য। মহৰমৰ দিনটোত হাইলাকান্দিৰ লোকসকলে তেওঁলোকৰ যি নীতি নিয়ম অনুসৰি ৰেলীৰ আয়োজন কৰিছিল, ৰেলী উলিয়াইছিল আৰু যেতিয়া ৰেলী উলিয়াইছিল সেই বাটটোৰে সদাব্যস্ত এটা ৰাজপথেৰে বাহনসমূহ আহ যাহ কৰিব পৰা নাছিল, কিয়নো বহুত ৰেলীৰ হাজাৰ হাজাৰ লোক ওলাই আহিছিল। কিন্তু সেই সময়তেই হঠাৎ আহিছিল এখন এম্বুলেন্স, সাইৰেন বজাই এম্বুলেন্স আহিছিল আৰু এম্বুলেন্স অহা শুনাৰ লগে লগে লোকসকলে এনেদৰে এম্বুলেন্সক বাদ এৰি দিছে। তেওঁলোকৰ যি পূৰ্বপুৰুষৰ নিয়ম, সেই নিয়ম অনুসৰি তেওঁলোকে মহৰমৰ বাবে ৰেলী উলিয়াইছিল আৰু হঠাৎ এম্বুলেন্সখন অহা দেখি তেওঁলোকে এনেদৰে বাদ এৰি দিছে। আৰু এতিয়া সৰ্বত্ৰ এই দৃশ্য প্ৰশংসাৰ কাৰণ হৈ পৰিছে, চৰ্চাৰ কাৰণ হৈ পৰিছে। সকলোৱে কৈছে এয়াই প্ৰকৃত মুছলমান, মানৱ ধৰ্ম পালন কৰিছে হাইলাকান্দিৰ এইসকল মুছলমানে। মহৰমৰ দিনটোৰ এই দৃশ্য বিশেষভাৱে ৰাজ্যজুৰি চৰ্চাৰ কাৰণ হৈ পৰিছে আৰু সকলোৱে এয়াই প্ৰকৃত মুছলমান বুলি কৈছে। আচলতে মানৱ ধৰ্ম পালন কৰা দেখিবলৈ পোৱা গৈছে মহৰমৰ দিনটোত, যিহেতু তেওঁলোকৰ পূৰ্বপুৰুষৰ নিয়ম অনুসৰি চলি আহিছে যে মহৰমৰ দিনটোত তেওঁলোকে নীতি নিয়মসমূহ পালন কৰি এক বিশেষ ৰেলীৰ আয়োজন কৰে। আৰু হাইলাকান্দিটো যিহেতু কালিৰ দিনটোত দেওবাৰৰ দিনটোত মহৰম আছিল আৰু তেওঁলোকে হাইলাকান্দিটো এনেদৰে ৰেলী উলিয়াইছিল। কিন্তু হঠাৎ ৰোগী লৈ এখন এম্বুলেন্স আহিছিল আৰু এম্বুলেন্সখনৰ ভিতৰত আছে ৰোগী আৰু সংকটজনক অৱস্থাত এজন ব্যক্তি আছিল এম্বুলেন্সখনৰ ভিতৰত। সাইৰেন বজাই আহিছিল এম্বুলেন্সখনে। লগে লগে হুলস্থুলৰ মাজতো লোকসকলে সকলো একত্ৰিত হৈ সিদ্ধান্ত গ্ৰহণ কৰিল যে লগে লগে এম্বুলেন্সখনক বাদ এৰি দিয়া হওক। আৰু কেইজনমান ব্যক্তি আগভাগ লোৱা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক দেখুৱাইছো সেই দৃশ্য। এম্বুলেন্সখন কেনেদৰে পাৰ হৈ যাব, লোকসকলক বাদ এৰি দিবলৈ আহ্বান জনাইছে কেইজনমান ব্যক্তিয়ে। এম্বুলেন্সখনৰ বাদ এৰি দিবলৈ এইকেইজন ব্যক্তিয়ে আহ্বান জনাইছে, আমি দেখুৱাইছো। 4 পৰা 5 জন লোকে সকলোকে আহ্বান জনাইছে যে যাতে অতি শীঘ্ৰেই ব্যক্তিজনক হাস্পতাললৈ লৈ যাব পাৰে, যাৰ বাবে বাদ এৰি দিবলৈ আহ্বান জনাইছে। হাইলাকান্দিৰ এই দৃশ্য আমি পুনৰ জনাইছো। হাইলাকান্দিৰ এই দৃশ্যই সমগ্ৰ ৰাজ্যজুৰি চৰ্চাৰ কাৰণ হৈ পৰিছে, চৰ্চা লাভ কৰিছে। আৰু কালিৰ দিনটোত আছিল মহৰমৰ ৰেলীৰ মাজৰ মাত্ৰ কেইটামান ছেকেণ্ডৰ এটা ভিডিঅ' ৰেকৰ্ড হৈছিল এজন ব্যক্তিৰ মোবাইলৰ কেমেৰাত। আৰু সেই দৃশ্য যেতিয়া ছচিয়েল মিডিয়াত দিয়া হৈছিল, সমগ্ৰ ৰাজ্যজুৰি এই দৃশ্যক লৈ সকলোৱে প্ৰশংসা কৰিছে আৰু এয়াই মানৱ ধৰ্ম বুলি কৈছে। হাইলাকান্দিৰ ইছলাম ধৰ্মী লোকসকলে মহৰমৰ দিনটোত মানৱ ধৰ্ম পালন কৰিছে বুলি কৈছে আৰু এয়াই ইছলাম, পবিত্ৰ ইছলাম বুলি কৈছে। আৰু এয়াই আচলতে হাইলাকান্দিৰ লোকসকলৰ মাজত একতাৰো নিদৰ্শন দেখিবলৈ পোৱা গৈছে, কিয়নো তেওঁলোকে তেওঁলোকৰ নীতি নিয়ম পৰিহাৰ কৰি ৰেলী তেওঁলোকে খন্তেক সময়ৰ বাবে স্তব্ধ কৰি এম্বুলেন্সখনৰ বাবে বাদ এৰি দিছে। আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছো। এয়া হৈছে মহৰমৰ দিনটোৰ দৃশ্য, অৰ্থাৎ দেওবাৰৰ দিনটোৰ দৃশ্য। আৰু এই দৃশ্যক লৈ সকলোৱে প্ৰশংসা কৰিছে ইছলাম ধৰ্মী লোকসকলক। তেওঁলোকে মানৱ ধৰ্ম পালন কৰিছে বুলি কৈছে। আৰু এনেদৰে এম্বুলেন্সখনক বাদ এৰি দিয়াৰ মাত্ৰ কেইটামান মুহূৰ্তৰ দৃশ্য বন্দী হৈছে কেমেৰাত। এম্বুলেন্সখনৰ ভিতৰত সংকটজনক অৱস্থাত এজন ব্যক্তি আছিল আৰু চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছিল ততাতৈয়াকৈ। সেই ব্যক্তিজনক এনেদৰে বাদ এৰি দিয়া দেখিবলৈ পোৱা গৈছে লোকসকলে।